হাই এভরিওয়ান, আপোনালোকে আছে এক্সপাৰ্ট একাডেমিৰ সৈতে। এই প্ৰশ্নটোকে লক্ষ্য কৰক। প্ৰশ্নটো যদি আপোনালোকে চাই চিটেটত এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে। এডিআৰই নামৰ যিটো এক্সাম হয় বৰ্তমান থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে, তেনেকুৱা এক্সামবিলাকতে ইয়াৰ কনচেপ্টৰ ওপৰত প্ৰশ্ন সোধে। আসাম পুলিচত যিমানবোৰ এক্সাম হয় সেইবিলাকৰ এক্সামবিলাকতে ইয়াৰ কনচেপ্টৰ ওপৰতে সোধে। তাৰপিছত SSC যদি কোনোবাই যদি দিছে তেনেকুৱা এক্সামবিলাকত ইয়াৰ কনচেপ্টৰ ওপৰত প্ৰশ্ন সোধে। বাকী আদাৰ যিবিলাক কম্পিটিটিভ এক্সাম আছে এক্সামবিলাকত চাব ক'ৰবাত নহয় ক'ৰবাত এই কনচেপ্টবিলাকৰ ওপৰত প্ৰশ্ন সোধে। যে কনচেপ্টটো একচুৱেলি হয় ডিভিজিবলৰ ওপৰত। কনচেপ্টটো ডিভিজিবল অৰ্থাৎ আপোনাৰ সম্পূৰ্ণৰূপে বিভাজ্যতাৰ ওপৰত, আৰু এই বিভাজ্যতাৰ ফৰ্মুলাকেইটা ইউজ কৰি যিকোনো ধৰণৰ প্ৰশ্ন আমি শ্বৰ্ট ট্ৰিক্সত এনচাৰ কৰিব পাৰোঁ যদি লগা হয়। আৰু চ' প্ৰশ্নটোত কৈছে এ নাম্বাৰ দ্যাট ইজ ডিভিজিবল বাই অল দ্য নাম্বাৰছ ফ্ৰম 1 to 10 বোথ ইনক্লুচিভ ইজ। যে ইয়াত চাৰিটা অপশ্যন দিয়া আছে, চাৰিটা অপশ্যনৰ ভিতৰত এটা নাম্বাৰ আমি ওলাব লাগে যিটো নাম্বাৰ 1ৰ পৰা ষ্টাৰ্ট কৰি 10 লৈকে যিমানকেইটা সংখ্যা আছে প্ৰত্যেকটো সংখ্যাৰে কি হয়, সম্পূৰ্ণৰূপে বিভাজ্য হয়। চ' 1ৰ পৰা ষ্টাৰ্ট কৰি যদি আমি চাবলৈ যাওঁ 1 2 3 4 5 6 7 8 9 10, এই 10টা নাম্বাৰেৰে কোনো এটা সংখ্যাক হৰণ কৰি চেক কৰাটো পচিবল নহয়। ইয়াৰ কাৰণে আমি কিছু ট্ৰিক্স লগাবই লাগিব ইয়াতে। যে ফাৰ্ষ্ট আমি যদি চাওঁ যে যিকোনো সংখ্যাই কি হয় আমাৰ 1ৰে বিভাজ্য হয়, গতিকে এই সংখ্যাকেইটাও কি হ'ব, আমাৰ 1ৰে বিভাজ্য হ'ব। এতিয়া যিহেতু আমি লাষ্টতটো চাম, আমি 10ৰে চাম। 10ৰে কোনবিলাক সংখ্যা বিভাজ্য হয়, যিবিলাক সংখ্যাৰ ইউনিট প্লেছ মানে এককৰ স্থানত কি থাকে, আপোনাৰ 0 থাকে। ইউনিট প্লেছত যদি 0 থাকে তেনেহ'লে সংখ্যাটো 10ৰে বিভাজ্য হয়। এতিয়া আমি ইলিমিনেশ্যন পদ্ধতি যদি ইউজ কৰোঁ আনচাৰটো কৰাৰ কাৰণে, তেনেহ'লে দেখা পাম অপশ্যন নম্বৰ চিৰ ইউনিট প্লেছত কি 0 নাই, গতিকে অপশ্যন নম্বৰ চি হ'ব নোৱাৰে। এতিয়া আমি ছেকেণ্ড চাওঁ, যদি মই লাষ্টৰ পৰা যদি চাব বিচাৰোঁ যে 9টো চাব বিচাৰোঁ, নাইবা আমি 2টো চাব পাৰোঁ। ছাপ'জ 2 যদি চাওঁ তেনেহ'লে 2ৰে কোনবিলাক সংখ্যা বিভাজ্য হয়, যিবিলাক সংখ্যাৰ ইউনিট প্লেছত 0 2 4 6 আৰু 8 থাকে। যদি ইয়াতে চাওঁ যে তিনিটা সংখ্যাতে 0 আছে তেনেহ'লে গতিকে 2ৰে বিভাজ্য হ'ব A B আৰু D। 3ৰে কোনবিলাক সংখ্যা বিভাজ্য হয়, যিবিলাক সংখ্যাক আমি কি কৰিব পাৰোঁ, সংখ্যাকেইটাৰ অংককেইটাৰ সমষ্টি 3ৰে বিভাজ্য হয়, গতিকে সংখ্যাটো কি হ'ব, আমাৰ 3ৰে বিভাজ্য হ'ব। আৰু এটা কথা কৈ থৈ দিওঁ যে সংখ্যাকেইটাৰ অংককেইটা যদি 9ৰে বিভাজ্য হয় তেতিয়াও কি হ'ব, আমাৰ সংখ্যাটো 9ৰে বিভাজ্য হ'ব। এতিয়া 9 আৰু 3ৰ যিকোনো এটা চালে হ'ল। ইয়াতে যদি চাওঁ ইয়াত অনলি 2 পাম, প্লাছ 1 পাম, প্লাছ কৰিলে ইয়াত প্লাছ কৰিলে আমি 1 পাম, ইয়াত প্লাছ কৰিলে যদি আমি অংককেইটা প্লাছ কৰোঁ কিমান পাম, 9 পাম। দেখা গ'ল যে অপশ্যন নম্বৰ D2 তিনিটা মানে কি হয়, অংককেইটাৰ সমষ্টি আমাৰ 3ৰে বিভাজ্য হয়, গতিকে অপশ্যন নম্বৰ D2 কাৰেক্ট এনচাৰ হ'ব।